নিপেন্দা মানে মানুহে কি মানে চৰকাৰী চাকৰিৰে চলিব পাৰে নে প্ৰাইভেট জবেৰেও চলিব পাৰে নে দোকানেৰেও চলিব পাৰি এইটো অলপ কওকচোন আপুনি। আচলতে এটা কথা মই তোমাক কওঁ, গভৰ্ণমেণ্ট চাকৰি বুলি ক'লে কোনো কথা নাই, প্ৰাইভেট চাকৰি হ'লেও মানুহ চলিব পাৰে যদি তুমি যিটো কামেই নকৰা কিয়, মানে দোকানে হওক, চব্জি বেপাৰে হওক বা চাহৰ দোকানে যিয়ে নহওক, ভালকৈ কৰিলে মনোযোগেৰে কৰিলে ছাকচেছফুল হ'বাই তুমি। এতিয়া বহুত ল'ৰাই মোক কয় যে দাদা আপুনিতো কম সময়ৰ ভিতৰত আজি বহুত ভাল হেৰি হৈ গ'ল, কিন্তু এইটো মিছা কথা। যিকোনো কাম কৰা ভালকৈ কাম কৰিলে তোমাৰ ভাল হ'ব। কিন্তু আমাৰ মানুহবিলাকৰ ল'ৰাবিলাকৰ কিছুমান ধৈৰ্য নাই, দুদিনমান কাম কৰে কৰি গুচি যায়, এইটো বেয়া কথা। মানুহে ভাবে গভৰ্ণমেণ্ট চাকৰি কৰিলে জীৱনটো বহুত ভাল হ'ব নেকি, এইটো কথা নহয়। প্ৰাইভেট চাকৰি কৰিলেও চলিব পাৰে, চাহৰ দোকান এখন দিলেও চলিব পাৰে, পাণ দোকান এখন দিলেও চলিব পাৰে, কিন্তু তাৰ এটা আগ্ৰহ থাকিব লাগিব যে মই এইটো কাম কৰি ছাকচেছফুল হ'ম আৰু এইটো কাম কৰি মই জীৱনটো চলিম বা ভালকৈ এটা উপভোগ কৰিম। সেইটো যদি ভাবে তেতিয়াহ'লে মানুহ 100% ভাল হ'ব, কোনো অসুবিধা নাই। কিন্তু আমাৰ মানুহবিলাক তাৰমানে গভৰ্ণমেণ্ট চাকৰি আশাত লাগি 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 কিছুমান মানুহ বুঢ়া হৈ গ'ল, কিন্তু চাকৰি নহয়। কিছুমানে সাধাৰণ কিবা এটা মানে হেৰি কৰি আছে, মানে মনত এটাই ধাৰণা যে গভৰ্ণমেণ্ট চাকৰি লাগে। মইতো ক'ব বিচাৰোঁ গভৰ্ণমেণ্ট চাকৰিতকৈ প্ৰাইভেট চাকৰি বেছি ভাল। যদি ভাল মনোযোগেৰে কাম কৰে প্ৰাইভেট চাকৰি বেছি ভাল। চৰকাৰী চাকৰি মই বেয়া বুলি নকওঁ, কিন্তু চৰকাৰী চাকৰি লগত লাগি থকাত কৰি এনেই সময় নষ্ট কৰাত কৰি যদি সাধাৰণ দোকান এখনো দিয়ে, পাণ দোকান এখনো যদি দিয়ে গুৱাহাটী চিটিত, বা চাহ দোকান এখন দিয়ে বা চব্জিৰ দোকান এখনো দিয়ে, তথাপিও চলিব পাৰে, কোনো অসুবিধা নাই। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ ল'ৰা ছোৱালী চবক ক'ব বিচাৰিছোঁ, সদায় যিকোনো কাম কৰিলে আগ্ৰহেৰে কৰিব লাগে, ভালকৈ কৰিব লাগে, সেইটো ভাল হ'ব। সেইটো কথা তেতিয়া ক'ব বিচাৰোঁ মই। এতিয়া বহুত মানুহ মোক কৈ আছে দাদা কি কাম কৰিলে ভাল লাগে। কামৰ আজিকালি কোনো সৰু ডাঙৰ নাই, কামৰ কামেই, কিন্তু কথাটো ভালকৈ মনোযোগেৰে কৰিব লাগিব। আৰু গুৱাহাটীতো মই বহুত মানুহ দেখা পাই আছোঁ, এখন চব্জিৰ দোকান কৰি বা এখন পাণ তামোলৰ দোকান দি পেলাই গোটেই পৰিয়ালটো চলি আছে, ৰুম ভাড়াও দিছে, খাচী হতে, সেইবিলাক মানুহ কেনেকৈ চলি আছে? সেইটোৱে কথা। সিহঁতেতো মানে কেনেকৈ দোকান এখন খুলিলেহে 2 টকা ইনকাম হয়, দোকান এখন নুখুলিলেতো ইনকাম নাই। কিন্তু সেইবিলাক মানুহটো মই চকুৰ আগত নিজে চাই আছোঁ, দেখি আছোঁ, সেইবিলাক মানুহ গুৱাহাটী চিটিত কেনেকৈ চলি আছে। কিছুমানে আৰু চাকৰি আশাতে পঢ়া পাতি কৰিছে, চাকৰি আশাতে ঘৰত বহি আছে, এপ্লাই কৰিছে, ক'তো কাম হোৱা নাই, একো হোৱা নাই। কিন্তু সিহঁতে এটা কথা ভবা নাই যে আমাৰ যে বয়সটো যাই আছে, আমি গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে মাথা মাৰি আছোঁ, আমি যদি এখন দোকান দি কিনে আমি চলিব পাৰোঁ বা আমি কিবা এটা কৰোঁ, সেইটো নাই। বছৰত মানে মানুহৰ জীৱনটো কেনেকুৱা, আমি আজি আছোঁ কালি নাই। আমি আজি যোৱা মানে আমাৰ আয়ুস এদিন কমি গ'ল।